স্বাগতম জনাইছো মহিমাক্ষী অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আৰু অৰুণোদয় আঁচনি পুৰণা হিতাধিকাৰী আৰু নতুন হিতাধিকাৰীসকলে এই কামসমূহ কৰিব লাগিব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব 12 লাখ মহিলাই আৰু প্ৰতিটো সমষ্টিৰ পৰা 10,000 মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন গতিকে পুৰণা হিতাধিকাৰী বা নতুন হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ বাবে কি কাম কৰিব লাগিব সেয়া চাই লওক অন্যথা পুৰণা বহু হিতাধিকাৰীৰ নামো কিন্তু কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে নতুনকৈ প্ৰতি সমষ্টিৰে 10,000 কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন নতুনকৈ লাভ কৰিব এই সকল মহিলাই 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন ইয়াৰ ৰাজ্যৰ 12 লাখ মহিলাই পুনৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু ইয়াক অৰুণোদয় 3.0 নামেৰে জনাজাত হ'ব গতিকে অৰুণোদয় 3.0 12 লাখ মহিলাক সামৰি লোৱা হ'ব অৰুণোদয় 3.0 ৰ বাবে নতুনকৈ কৰিব লাগিব আবেদন হিতাধিকাৰীসকলে নতুনকৈ আবেদন কৰিব লাগিব অৰুণোদয় 3.0 ৰ আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব গতিকে 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু এই 15 ছেপ্টেম্বৰ আপুনি তাৰিখটো মনত ৰাখক প্ৰত্যেক মহিলাই কৰিব পাৰিব 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনি ধন 15 ছেপ্টেম্বৰৰ পৰা আবেদন কৰিব লাগিব আৰু 1 ফেব্ৰুৱাৰীত ধন লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি ধন গতিকে আপুনি যদি আপোনাৰ যদি ৰেচন কাৰ্ডৰ আপুনি হিতাধিকাৰী হয় তেন্তে আপুনি এই ধন লাভ কৰিব ৰেচন কাৰ্ডৰ আধাৰ লিংক হৈ থাকিব লাগিব ৰেচন কাৰ্ডৰ সৈতে আধাৰ লিংক হৈ থাকিব লাগিব আধাৰ লিংক নহলে কিন্তু অৰুণোদয় আঁচনি ধন আপুনি নাপাব গতিকে আপোনাৰ অৰুণোদয় আঁচনি পাবৰ বাবে আধাৰ লগত আপোনাৰ ৰেচন কাৰ্ড লিংক থাকিব লাগিব এয়া অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে গতিকে 12 লাখ মহিলাক সামৰি লোৱা হ'ব ৰাজ্যৰ 12 লাখ মহিলাই পুনৰ অৰুণোদয় আঁচনি 3.0 ৰ অধীনত ধন লাভ কৰিব গতিকে অৰুণোদয় আঁচনিৰ বাবে আপুনি আবেদন কৰিব লাগিব যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় প্ৰত্যেক ৰেচন কাৰ্ডৰ হিতাধিকাৰী অৰুণোদয় আঁচনি ধন লাভ কৰিব আৰু ইয়াক অৰুণোদয় 3.0 নামেৰে জনাজাত হ'ব গতিকে অৰুণোদয় 3.0 বৃহৎ সংখ্যক মহিলাক সামৰি লোৱা হ'ব নতুনকৈ 12,60,000 মহিলাক সামৰি লোৱা হ'ব 3.0 অৰুণোদয় 3.0 ৰ বাবে আপুনিও আবেদন কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব গতিকে 15 ছেপ্টেম্বৰ তাৰিখটো আপুনি মনত ৰাখক কিয়নো অৰুণোদয় 3.0 ৰ বাবে 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 15 ছেপ্টেম্বৰৰ পৰা আপুনিও আবেদন কৰিব পাৰিব আৰু 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনি ধন নতুনকৈ 12 লাখ মহিলাই 1 ফেব্ৰুৱাৰীৰ পৰা অৰুণোদয় আঁচনি ধন লাভ কৰিব 15 ছেপ্টেম্বৰৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে আপুনিও যদি অৰুণোদয় প্ৰকৃত হিতাধিকাৰী হয় ৰেচন কাৰ্ড আছে আপোনাৰ ৰেচন কাৰ্ডত যদি আপোনাৰ নাম সন্নিবিষ্ট আছে তেন্তে আপুনি অৰুণোদয় আঁচনি ধন লাভ কৰিব আপুনি এই তাৰিখটো মনত ৰাখক 1 ফেব্ৰুৱাৰীৰ পৰা আপুনি ধন লাভ কৰিব 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অৰুণোদয় আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000 কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ যি ধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে কোনোবাৰ ঘৰত গাড়ী কিনিলে বিভিন্ন কাৰণত তেওঁলোকে নাপাব কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায় ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব ৰেচন কাৰ্ডবোৰ আধাৰ লিংক গতিকে অটোমেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব নহলে মই যোৱাবাৰ আপোনালোকক কৈছো
যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ আজিৰ ডেটত ২৭ লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু ১০,০০০কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে ১০-১২ লাখ মানুহৰ হাতত অৰুণোদয় নাই সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ ১২,৬০,০০০ নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ ই অৰুণোদয় ৩ নামেৰে জনাজাত হ'ব অৰুণোদয় ২ৰ বেনিফিচিয়াৰীসকলেও ৩ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু ৩ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব এই অৰুণোদয় ৩ৰ প্ৰক্ৰিয়াটো ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি ১ ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া ১ ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম পুৰণা বেনিফিচিয়াৰী ২-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে কোনোবা ঘৰত গাড়ী কিনিলে বিভিন্ন কাৰণত তেওঁলোকে নাপাব কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায় ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব ৰেচন কাৰ্ডবোৰ আধাৰ লিংক গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত সিদ্ধান্ত লৈছোঁ আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ আজিৰ ডেটত ২৭ লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু ১০,০০০কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে ১০-১২ লাখ মানুহৰ হাতত অৰুণোদয় নাই সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ ১২,৬০,০০০ নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ ই অৰুণোদয় ৩ নামেৰে জনাজাত হ'ব অৰুণোদয় ২ৰ বেনিফিচিয়াৰীসকলেও ৩ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু ৩ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব এই অৰুণোদয় ৩ৰ প্ৰক্ৰিয়াটো ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি ১ ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম
তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী দুই এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত। আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী দুই এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত।